দেশৰ ছাত্ৰ সমাজে আন্দোলন কৰিছে, এনে এটা ব্যাপক প্ৰচাৰ সমগ্ৰ দেশতে চলাই থকা হৈছে আৰু ছাত্ৰই আন্দোলন কৰিছে আৰু আন্দোলন কৰাৰ অধিকাৰ স্বাধীন দেশৰ নাগৰিকৰ গণতান্ত্ৰিক সমাজ এখনত সকলোৰে আছে। আমিও আন্দোলন কৰিছো, চবেই আন্দোলন কৰিছে। এইখন গান্ধীৰ দেশ হয়। ইয়াত আন্দোলন এক সামাজিক মৰ্যাদা হয়, এক সামাজিক ব্যৱস্থা হয়। গতিকে আন্দোলনৰ কোনেও বিৰোধ কৰা নাই। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ভাৰত চৰকাৰেও আন্দোলনৰ বিৰোধিতা কৰা নাই। বৰঞ্চ ভাৰত চৰকাৰে আন্দোলনৰ কাৰণে অনুমতি দি আন্দোলনৰ এক পৰিৱেশে দিছে। যন্তৰ মন্তৰ দেশৰ এটি ৰিকগনাইজ আৰু ডেজিগনেটেড আন্দোলনস্থলী হয়। সকলো আন্দোলনকাৰীয়ে যন্তৰ মন্তৰলৈ গৈ আন্দোলন কৰে। অসমৰো বহু জাতীয় সংগঠন মাজে সময়ে যন্তৰ মন্তৰলৈ যায়, তাত ধৰ্ণা আন্দোলন কৰে। সেয়া নিয়ম, আৰু সেই নিয়ম, সেই পৰম্পৰাতেই দেশত ধৰ্ণা আন্দোলন চলি আছে। সংসদত আলোচনা হ'ব লাগে। CJP কক্ৰোচ জনতা পাৰ্টিয়ে উত্থাপন কৰা বিষয়সমূহ সংসদত আলোচনা হ'ব লাগে। ভাৰত চৰকাৰে সেই কথাটো মানি লৈছে। সংসদত আলোচনা কৰিবলৈ চৰকাৰ আগ্ৰহী, কিন্তু আলোচনা কৰাৰ বা সংসদত যিকোনো কাম কাজ চলোৱাৰ এটা প্ৰক্ৰিয়া থাকে। সেই প্ৰক্ৰিয়াত বিৰোধী দলে অংশগ্ৰহণ কৰা নাই। কথা নাই, বতৰ নাই। 20 জুলাইৰ সন্ধিয়া বিৰোধী দলপতি ৰাহুল গান্ধী প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত গৈ উপস্থিত হয় কংগ্ৰেছ দলৰ সকলো সাংসদ আৰু সমাজবাদী পাৰ্টিৰ সাংসদসকলক লগত লৈ। ৰাহুল গান্ধীৰ লগত সহযোগ কৰে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে, আৰু তেওঁলোকে তাত ধৰ্ণাত বহে আৰু কয় যে আমাক আলোচনা লাগে, সংসদত আলোচনা হ'ব লাগে। চৰকাৰে খবৰ পোৱা মাত্ৰকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙক ধৰ্ণাস্থলীলৈ প্ৰেৰণ কৰে আৰু জিতেন্দ্ৰ সিঙে গৈ ৰাহুল গান্ধীক সাক্ষাৎ কৰি আশ্বস্ত কৰে যে চৰকাৰে সংসদত CJPয়ে উত্থাপন কৰা সকলো দাবীৰ আলোচনা কৰিবৰ কাৰণে সাজু আছে। কাইলৈ এই বিষয়ত আলোচনা হ'ব আৰু চৰকাৰী পক্ষৰ পৰা আলোচনাৰ কাৰণে প্ৰস্তাৱ দিয়া হ'ল, লিখিত আবেদন কৰা হ'ল লোকসভাৰ অধ্যক্ষৰ ওচৰত। কোনো বিৰোধী নেতাই লিখিত আবেদন জনোৱা নাছিলে ইয়াত আলোচনা হ'ব লাগে বুলি। সাজু হ'ল। লগে লগে ৰাহুল গান্ধীয়ে নিজৰ দাবী সলনি কৰি দিলে। ঘটনাস্থলীতেই, ধৰ্ণাস্থলীতেই ৰাহুল গান্ধীয়ে মন্ত্ৰীৰ সন্মুখতে প্ৰথমতে ক'লে যে আলোচনা হ'ব লাগে, আলোচনাৰ প্ৰতিশ্ৰুতি পালে আমি ধৰ্ণাৰ পৰা উঠি যাম। চৰকাৰে আলোচনাৰ প্ৰতিশ্ৰুতি দিলে, কাইলৈ আলোচনা হ'ব বুলি ক'লে, অৰ্থাৎ আজি 21 জুলাইৰ দিনা আলোচনা হ'ব। কিন্তু ৰাহুল গান্ধীয়ে তেতিয়া ক'লে নহয়, ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব শিক্ষামন্ত্ৰী, তেতিয়াহে আমি ধৰ্ণাৰ পৰা উঠিম। অৰ্থাৎ ধৰ্ণাটো বা ছাত্ৰ ছাত্ৰীৰ যিটো দাবী আছিলে, সেই দাবীটো এটা বাহানা আছিল। ৰাহুল গান্ধীৰ কংগ্ৰেছে বিচাৰিছে দেশত অৰাজকতা বিয়পোৱাটো, মোদী চৰকাৰক অস্থিৰ কৰাটো, কিয়নো বিদেশী শক্তিয়ে বিচাৰিছে ভাৰতবৰ্ষত এখন অস্থিৰ চৰকাৰ থাকক, ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ হৈ থাকক, তেতিয়াহে বিদেশী শক্তিসমূহে ইয়াত বেপাৰ বাণিজ্য চলাব পাৰে। ভাৰতবৰ্ষই সামৰিক প্ৰডাকশ্যন কৰিব নালাগে। ভাৰতবৰ্ষই পৃথিৱীৰ বিভিন্ন দেশক সামৰিক অস্ত্ৰ শস্ত্ৰ বিক্ৰী কৰিব নালাগে। সেয়া বিদেশী শক্তিসমূহে বিচাৰে, কিন্তু মোদী চৰকাৰে সেই কাম কৰি আছে। সেইকাৰণেই মোদী চৰকাৰক অস্থিৰ কৰাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে কংগ্ৰেছ দল। এনেকুৱা নহয় যে কংগ্ৰেছ দলে ৰাজনীতি কৰা নাই। বিৰোধী দলৰ মাজত এই বিষয়টোক লৈ কোনো একতা নাই। অৰবিন্দ কেজৰিৱাল যন্তৰ মন্তৰত আছে, তেওঁ যন্তৰ মন্তৰৰ পৰা কংগ্ৰেছক গালিগালাজ কৰি আছে, আৰু ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী বাসভৱনৰ সন্মুখত থিয় হৈ আছে, বহি আছে। দুজনে বিপৰীতমুখী কথা কৈ আছে। তেওঁলোক দুয়োজনৰে লক্ষ্য অনাগত সময়ত অনুষ্ঠিত হ'বলগীয়া পাঞ্জাৱ বিধানসভাৰ নিৰ্বাচনহে। তাত তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ বিষয়ত আলোচনা কৰিব খোজা নাই। তেওঁলোকৰ উদ্দেশ্য আছে, পাঞ্জাৱত ইলেকশ্যন আহি আছে, গতিকে পাঞ্জাৱৰ ইলেকশ্যনত আম আদমি পাৰ্টি আৰু কংগ্ৰেছ মুখামুখি হ'ব। দুটা দল, আম আদমি পাৰ্টিৰ ক্ষমতাত আছে, কংগ্ৰেছ বিৰোধী দল পাঞ্জাৱত, গতিকে তেওঁলোক মুখামুখি হ'ব। সেইকাৰণে দুজনে দুটা জেগাত স্থিতি লৈছে আৰু তেওঁলোকে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে দেশৰ যুৱশক্তি। ভাৰত চৰকাৰে পৰীক্ষা পাতিব নোৱাৰে। ভাৰতবৰ্ষত পৰীক্ষা ব্যৱস্থা কলাপছ কৰিছে, ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা কলাপছ কৰিছে, এক অপপ্ৰচাৰ চলোৱা হৈছে। কিন্তু যোৱা 3 মাহত ভাৰতবৰ্ষত বিশাল বিশাল কেইবাটাও পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। আপোনাৰ নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হ'ল। প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত চৰকাৰে ব্যৱস্থা কৰিলে। চৰকাৰে 13জনকৈ অপৰাধীক গ্ৰেপ্তাৰ কৰিলে, কিন্তু বিৰোধী দলৰ কোনো নেতাই সেই অপৰাধীবিলাকৰ নাম নলয়। চৰকাৰে গ্ৰেপ্তাৰ কৰিছে, তদন্ত হৈছে, সেই অপৰাধীসকলক কাৰাগাৰত নিক্ষেপ কৰা হৈছে, আৰু পৰৱৰ্তী সময়ত যাতে পৰীক্ষাৰ কোনো ধৰণৰ প্ৰশ্ন কাকত ফাদিল নহয়, তাৰ কাৰণে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা আৰু আইন তৈয়াৰ কৰি আছে, আৰু সেয়া সম্ভৱ হ'ব। পৰৱৰ্তী সময়ত আমি দেখা পাম যে দেশত আৰু প্ৰশ্ন কাকত ফাদিল নহয়। প্ৰশ্ন কাকত ফাদিল কৰি ৰাজনীতি কৰাৰ পৰিৱেশ দেশত অন্ত পৰিব। যোৱা 3 মাহত মোদী চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত 3টা বৃহৎ পৰীক্ষা পাতিছে। প্ৰথম পৰীক্ষা JEE জইণ্ট এন্ট্ৰেন্স এক্সাম, প্ৰায়
17 লাখ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল, সুন্দৰভাৱে অনুষ্ঠিত হৈ গৈছে। ছেকেণ্ড পৰীক্ষা CUT কলেজৰ নামভৰ্তিৰ কাৰণে দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষাত অৱতীৰ্ণ। CUT পৰীক্ষাৰ লগতে চৰকাৰে ইতিমধ্যে বাতিল হৈ যোৱা নিট পৰীক্ষাও সফলতাৰে সম্পন্ন কৰিছে। নিট পৰীক্ষাৰ ফলাফলো দিলে। ছাত্ৰ ছাত্ৰী নিট পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে মেডিকেল কলেজসমূহত নামভৰ্তি কৰিবৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কেইদিনমানৰ পিছতে এই ছাত্ৰ ছাত্ৰীসকলে মেডিকেল ষ্টুডেণ্ট হিচাপে নিজৰ পঢ়া শুনা আৰম্ভ কৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ লগত নিজকে সম্পৰ্কিত কৰি ৰাখিছে, যিসকল ছাত্ৰ ছাত্ৰী পঢ়া শুনাৰ লগত জড়িত, এই ছাত্ৰ ছাত্ৰীসকলৰ এই আন্দোলনৰ লগত কোনো সম্পৰ্ক নাই, তেওঁলোকৰ অভিভাৱকৰ কোনো সম্পৰ্ক নাই। কিয়নো এই আন্দোলনটোৱে এটা অৰাজক তত্ত্বৰ দ্বাৰা পৰিচালিত আন্দোলন। কিয়নো মূল ডিমাণ্ড আছিলে নিট পৰীক্ষা ভালকে হ'ব লাগে, নিট পৰীক্ষা আকৌ পাতিব লাগে। চৰকাৰে নিট পৰীক্ষা ভালকে পাতিলে, আকৌ হ'ল, আৰু নিট পৰীক্ষাক লৈ পেলাই ছাত্ৰ ছাত্ৰীসকলৰ কোনো ধৰণৰ অভিযোগ নাই। ইয়াতে সমাপ্ত হ'ব লাগিছিলে সমগ্ৰ বিষয়টো, কিন্তু সমাপ্ত নহ'ল। অৰ্থাৎ ইয়াক সমাপ্ত কৰিব দিয়া নহ'ল, ইয়াক শেষ কৰিব দিয়া নহ'ল, ইয়াক আগবঢ়াই লৈ যোৱা হ'ল আৰু ইয়াক ৰাজনৈতিক আখৰা, ৰাজনৈতিক এটা ৰণভূমিত ইয়াক পৰিণত কৰোৱা হ'ল। এতিয়া এই সমগ্ৰ বিষয়টোক এটা ৰাজনৈতিক বিষয় হিচাপে লৈ যোৱা হৈছে। আম আদমি পাৰ্টি ভাৰ্চেছ কংগ্ৰেছ হৈ গৈছে। কংগ্ৰেছে এই আন্দোলনটোক পাঞ্জাৱৰ নিৰ্বাচনৰ লগত সংযুক্ত কৰিছে। আম আদমি পাৰ্টিয়েও নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এই আন্দোলনটোক পাঞ্জাৱৰ নিৰ্বাচনৰ লগত ৰিলেট কৰি পেলাই আগবঢ়াব খুজিছে। গতিকে বিৰোধীৰ মাজতো এই আন্দোলনক লৈ পেলাই একমত নাই। কিন্তু সমান্তৰালভাৱে চৰকাৰে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDAৰ চৰকাৰে আৰু NDAৰ অংশীদাৰ ৰাজনৈতিক দলসমূহে এই আন্দোলনটোৰ দ্বাৰা উত্থাপিত যিখিনি বিষয়, বিশেষকৈ সফলভাৱে আৰু পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল নোহোৱাকৈ যাতে পৰৱৰ্তী সময়ত পৰীক্ষা পাতিব পাৰি, সেই বিষয়ে চৰ্চা কৰিবৰ কাৰণে আগ্ৰহী। সংবাদ আৰু আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰাত নৰেন্দ্ৰ মোদীৰ চৰকাৰে বিচাৰে আৰু তাৰ কাৰণে আলোচনা কৰিব খুজিছে চৰকাৰে, কিন্তু বিৰোধী দলসমূহে কৰিব বিচৰা নাই। এক কথাত ক'বলৈ গ'লে প্ৰধান বিৰোধী দল কংগ্ৰেছ বিপক্ষৰ যিটো ভূমিকা তেওঁলোকে পালন কৰিব লাগিছিল, বিপক্ষ ভূমিকা পালন কৰাৰ পৰিৱৰ্তে কংগ্ৰেছ দলে এতিয়া উপদ্ৰৱীৰ ভূমিকা পালন কৰি আছে। কংগ্ৰেছ দল এতিয়া উপদ্ৰৱীৰ ভূমিকাত আহিছে, তেওঁলোক উপদ্ৰৱী হৈ গৈছে। তেওঁলোক ৰাজনৈতিক দলৰ এক্টিভিষ্ট হৈ থকা নাই। কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাসকল একোজন উপদ্ৰৱীত পৰিণত হৈছে। তেওঁলোকে উপদ্ৰৱীৰ অনুশীলন কৰে, অৰাজকতাৰ অনুশীলন কৰে। সেইকাৰণে কংগ্ৰেছ দলে সংবাদ আৰু আলোচনাৰ কথা মুখত ক'লেও তেওঁলোকে প্ৰকৃততে সেয়া নিবিচাৰে। সেইকাৰণে তেওঁলোকে এটাৰ পিছত এটা চৰ্ত আৰোপ কৰি আলোচনা গোটেই প্ৰক্ৰিয়াটোক বিঘ্নিত কৰিব বিচাৰিছে। সেয়া আমি দেখা পাইছো। আৰু শেষত আমি এটা কথাই ক'ব বিচাৰিছো যে এই আন্দোলনটো তোৰ আন্দোলন নে মোৰ আন্দোলন, এই আন্দোলনৰ নেতা তই নে মই, সেই কম্পিটিশ্যনত নামিছে বিৰোধী দলসমূহ। এফালে কংগ্ৰেছৰ ৰাহুল গান্ধী, অখিলেশ যাদৱ, আনফালে অৰবিন্দ কেজৰিৱাল, তেওঁলোকৰ মাজত কম্পিটিশ্যন হৈ আছে। সেইকাৰণে তেওঁলোক কিমান ডাঙৰ উপদ্ৰৱী হ'ব পাৰে, তেওঁলোক কিমান ডাঙৰ অৰাজক তত্ত্ব হ'ব পাৰে, সেই কম্পিটিশ্যনেহে আমি দেখা পাইছো যন্তৰ মন্তৰত। যন্তৰ মন্তৰত ছাত্ৰৰ শুভাকাংক্ষী কম আৰু ৰাষ্ট্ৰদ্ৰোহী আৰু ৰাষ্ট্ৰৰ অৰাজক তত্ত্ব পেলাব খোজা উপদ্ৰৱীৰ সংখ্যাহে বেছি আছে।